নমস্কাৰ সুপ্ৰভাত বাতৰিলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আৰম্ভণিতে আমি ONGC ৰিগৰ পৰা গ্যাস নিৰ্গমনৰ হিহুটি আপডেট লৈ আহিছো বিগত 7টা দিন ধৰি গ্যাস নিৰ্গমন বন্ধ কৰাত বিফল হৈছে ONGC কৰ্তৃপক্ষ আৰু এতিয়া অহৰহ গ্যাসৰ নিৰ্গমন হৈ আছে হিৱাসাগৰৰ ভটিয়াপাৰত অহৰহ এই মুহূৰ্তটো গ্যাস নিৰ্গমন হৈ আছে গ্যাস নিৰ্গমন আৰু শব্দ প্ৰদূষণত আতংকিত এই মুহূৰ্তত ৰাইজ 7 দিন ধৰি একে পৰিবেশৰ মাজতে আছে গ্যাস নিৰ্গমনৰ ফলত অসুস্থ হৈ পৰিছে 4জনকৈ লোক অসুস্থ বৰ্ণালী গগৈ মিতিল দাস উমেশ বৰুৱা গ্যাস নিৰ্গমনৰ ফলত অসুস্থ গজেন দাস নামৰ লোকজনো অসুস্থ আটাইকেইগৰাকীকে চিকিৎসালয়লৈ লৈ যোৱা হয় ইফালে ক্ষতিগ্ৰস্ত পৰিয়ালক দিয়া 25,000 টকাৰ সাহায্যক লৈ উত্তেজনা একাংশ পৰিয়ালক বঞ্চিত কৰাৰ অভিযোগ উঠিছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হৈছিল এই ধনৰাশি গৰিহাগৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ চৌহদত উত্তেজনা আজি গুৱাহাটীৰ পৰা যাব প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দল মঙলবাৰে সন্ধিয়া ঘটনাস্থলীলৈ গৈছিল ONGCৰ অধ্যক্ষ অৰুণ কুমাৰ সিং ONGCৰ অধ্যক্ষ গৈছে তাত যিসকল শীৰ্ষ পৰ্যায়ৰ বিষয়া তেওঁলোকো আছে কিন্তু কেতিয়া গ্যাস নিৰ্গমন বন্ধ কৰা হ'ব কেনেকৈ সেই ৰিগ কিলিং কৰা হ'ব অৰ্থাৎ ৰিগটো বন্ধ কৰি দিয়া হ'ব কিলিং প্ৰক্ৰিয়া বিফল হৈছিল ইয়াৰ পূৰ্বে ব্ৰুমিং প্ৰক্ৰিয়া বিফল হৈছিল তাত কেইবাটাও ডমে বালিৰ বস্তা জাপি থোৱা আছে কিন্তু সেই গ্যাস যি দৃশ্য আমি দেখুৱাইছো অহৰহ এনেকৈ গ্যাস নিৰ্গমন হৈ আছে তাত যিকোনো মুহূৰ্তত ডাঙৰ অঘটন ঘটি যাব পাৰে অকনমান অসাৱধানতাৰ ফলতে সেই এক আশংকা সেই বিপদজনক পৰিস্থিতি আৰু তাৰ মাজতে এই 300ৰো অধিক পৰিয়াল 350টাকৈ পৰিয়াল তেওঁলোকৰো হাহাকাৰ কেইবাগৰাকী লোক অসুস্থ হৈ পৰিছে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছে 4গৰাকীকৈ লোক অসুস্থ হৈ পৰিছে হিৱাসাগৰৰ ভটিয়াপাৰত ONGCৰ যি অধ্যক্ষ অৰুণ কুমাৰ সিং উপস্থিত হৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে যি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 25,000 কৈ টকা ধনৰাশি আগবঢ়াইছিল মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া এই ধনৰাশি গৰিহাগৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ চৌহদত ইয়াক কেন্দ্ৰ কৰি কিছু উত্তেজনাৰ সৃষ্টি হৈছিল আৰু হিৱাসাগৰ ভটিয়াপাৰৰ ONGC ৰিগৰ পৰা গ্যাস নিৰ্গমনত ক্ষতিগ্ৰস্ত পৰিয়াললৈ 25,000 টকাকৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীয়ে কৰিছিল ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্যক লৈ নিশা উত্তপ্ত হৈ পৰে গৰিহাগৰ আৰ্থিক সাহায্য প্ৰদানৰ নামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ আৰু ৰাইজে উত্তাল কৰি তুলিলে গৰিহাগৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় একেটা চুবুৰীৰ একাংশ ক্ষতিগ্ৰস্তৰ তালিকাত অন্তৰ্ভুক্ত কৰি একাংশক বাদ দিয়াৰ অভিযোগ উঠিছে বঞ্চিত পৰিয়ালে স্থানীয় গাঁও প্ৰধানলৈ তুলিছে গুৰুতৰ অভিযোগৰ আঙুলি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় দণ্ডাধীশ শিৱাসাগৰ জিলাৰ ভটিয়াপাৰত গ্যাস নিৰ্গমনৰ ঘটনাক লৈ ONGCয়ে সংবাদমেল পাতিলে গ্যাস নিৰ্গমনৰ ঘটনাটো সম্পূৰ্ণ নিৰীক্ষণত ৰখা হৈছে বুলি ONGC কৰ্তৃপক্ষৰ দাবী মন্তব্য পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণতেই আছে যদিও গ্যাস নিৰ্গমন সম্পূৰ্ণ কেতিয়া বন্ধ কৰিব পাৰিব সেয়া এতিয়া ক'ব পৰা নাযায় বুলি তেওঁলোকে মন্তব্য কৰিছে দেশৰ লগতে বিদেশৰ বিশেষজ্ঞৰ সৈতে কথা পাতি পৰামৰ্শ লৈ কাম কৰি থকা হৈছে হিৱাসাগৰৰ পৰা এটাৰ পিছত এটা ONGCৰ কাৰ্যালয় স্থানান্তৰ কৰাৰ অভিযোগ মিছা বুলি মন্তব্য কৰিছে ONGC কৰ্তৃপক্ষ কিনাঘৰ মানুহে পোৱাৰ স্বত্তেও মোৰ নাম নলয় গাঁওবোৰে তাৰ পাছতো মোক এতিয়া দিয়া নাই কিন্তু মোৰ কিনাৰ দুঘৰ মানুহে পাইছে মই পোৱা নাই কিয় এইটো কিয় হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াটো কৈছিলে নি যে কিনাৰ ঘৰ দিবা ইঘৰ নিদিবা সেইবুলিতো কোৱা নাই চবকে দিছিলে ন মোৰ কিনাৰ ঘৰ মানুহে যদি পাবলৈ সক্ষম হয় ময়ো পাব লাগে ন আমাৰ মানে হেৰিটো ঘটনাটো হৈছে বাৰিচুকৰ মানুহে কিছুমানে পোৱা নাই মানে ঘৰৰ প্ৰতি মাত্ৰ মোৰ পৰ্যন্ত দিছে কিন্তু বেলেগৰ আঁতৰৰ 1-2 কিলোমিটাৰ আঁতৰৰ মানুহৰ কিন্তু এঘৰতে 2টা মানুহে পাইছে সেইটো কিয় 4-5 दिन से हमारे लिए थोड़ा परेशानी रहा है एक वेल जो है हमारा RDS 147A उसमें वर्कओवर की काम चलते समय there was an unusual discharge of gas and this discharge of gas को कंट्रोल करने के लिए हम अभी प्रयास में हैं so far हमारे एम्प्लॉइज़ हमारे एक्सपर्ट्स और जो काम साइट पे काम कर रहे हैं इन सब का प्रयास से we are keeping the situation safe and under control. At this point in time, there are positive signs
that we will be able to complete the operation safely. সংবাদমেলত তেওঁলোকে কৈছে যে বৰ্তমান কিছু পজিটিভ সাইন তেওঁলোকে দেখিছে আৰু এয়া এই যি গ্যাস নিৰ্গমন তেওঁলোকে বন্ধ কৰিব পাৰিব কিন্তু বৰ্তমানেও বন্ধ কৰিবলৈ সক্ষম হোৱা নাই প্ৰদীপ গগৈ আমাৰ সৈতে আমাৰ শিৱসাগৰৰ সাংবাদিক এই মুহূৰ্তত সংযুক্ত হৈছে পোনপটীয়াকৈ প্ৰদীপ আমি অহৰহ জনাই গৈ আছো যে কেনেকুৱা ধৰণৰ এটা পৰিৱেশ এফালে তেওঁলোকে এতিয়াও সেই যি গ্যাস নিৰ্গমন সেয়া কৰ্তৃপক্ষৰ ফালৰ পৰা চেষ্টা কৰি আছে যদি বন্ধ কৰিব পৰা নাই ইতিমধ্যে অনুমান কৰিছো যে আপুনি সেই শিবিৰত আছে তাতো কিছু লোক অসুস্থ হৈ পৰিছে হয় গীতাশ্ৰী আসলতে এটা দুঃসংবাদ প্ৰথমটো হ'ল যে আজি সপ্তম দিনত ভৰি দিলে কিন্তু ইয়াৰ পিছতো গেছ নিৰ্গমন হৈ আছে গেছ নিৰ্গমন ৰোধ কৰাত ONGC চূড়ান্ত ব্যৰ্থ হৈছে কালি সন্ধিয়া ONGCৰ চেয়াৰমেন অৰুণ কুমাৰ সিং গোপনে আহি ৰিকটোৰ নিৰীক্ষণ কৰে আৰু তেওঁলোকে কি নিশা পাতিলে সেয়া আমি জানিব পৰা নাই কিন্তু ONGCৰ খুদ চেয়াৰমেন কালি উপস্থিত হৈ পৰিৱেশটো নিৰীক্ষণ কৰে সংবাদমেলৰ কথাখিনি আমি জনাইছোৱে সমান্তৰালকৈ কালি নিশা উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় গৰিহাগৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত সাহায্য বিতৰণক লৈ একাংশই আসলতে সাহায্য নোপোৱা বুলি অভিযোগ উত্থাপন কৰিছে কিন্তু তাতোতকৈ ডাঙৰ আৰু ভয়ংকৰ কথাটো হ'ল যে এই গেছ নিৰ্গমন আৰু যি প্ৰচণ্ড বিকট শব্দ হৈ আছে এই শব্দৰ ফলত আসলতে কেইবাগৰাকী ব্যক্তি অসুস্থ হৈ পৰা পৰিলক্ষিত হৈছে যদিও আনুষ্ঠানিকভাৱে স্বাস্থ্য বিভাগে এয়া সদৰি কৰা নাই স্বীকাৰ কৰা নাই কিন্তু খুদ কালি বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীলৈ ৰাজহুৱাকৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিছে ফেচবুক হোৱাটছআপ যোগে ফোন যোগে অৱগত কৰিছে যে কালি তেওঁলোকে নিজেই নিশাৰ ভাগত কেইবাগৰাকী ব্যক্তিক তিনিগৰাকীক তেওঁলোকে চিকিৎসালয়ত ভৰ্তি কৰিছে কাৰণ গেছৰ আৰু শব্দৰ যি প্ৰাবল্য যথেষ্ট বৃদ্ধি পাইছে যাৰ বাবে তেওঁলোক অসুস্থ হৈ পৰিছে যিসকল বিশেষকৈ পূৰ্বৰ পৰা বিভিন্ন ৰোগত আক্ৰান্ত তেওঁলোকৰ বাবে অধিক বিপদজনক হৈ পৰিছে বৰ্তমান পৰিস্থিতি মই জনাব বিচাৰিছোঁ বৰ্ণালী গগৈ মিতালী দাস উমেশ বৰুৱা আৰু গজেন দাস নামৰ ব্যক্তিকেইজন বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈছে ইয়াৰে গজেন দাসক তেওঁ শ্বাস প্ৰশ্বাস লোৱাত অসুবিধা হয় তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰু বাকী তিনিগৰাকীক শিৱসাগৰৰ ডিমৌস্থিত যি চুকাফা হস্পিটেল আছে চুকাফা মাল্টি স্পেচিয়েলিষ্ট হস্পিটেল তাত ভৰ্তি কৰি থোৱা হৈছে আৰু কিছু সময় পূৰ্বে আমি ফোন যোগে তেওঁলোকৰ সৈতে কথা হৈছিলোঁ পৰিয়ালৰ সৈতে এগৰাকীক ICUত ভৰ্তি কৰি থোৱা হৈছে ইয়াৰে মিতিল দাস নামৰ ব্যক্তিগৰাকীক ICUত চিকিৎসাধীন হৈছে বাকী কেইগৰাকীও তেনেধৰণে চুকাফা হস্পিটেলত চিকিৎসাধীন হৈ আছে কেৱল ইমানেই নহয় ইয়াৰ স্থানীয় বহুকেইগৰাকী ওচৰৰ স্বাস্থ্য শিবিৰলৈ কাহিলি পুৱাতে আহি উপস্থিত হৈছেহি তেওঁলোকে সদৰি কৰিছে যে তেওঁলোকে কিছুমান সমস্যাত ভুগিছে অহৰহ এই শব্দ শুনি থকাৰ ফলত আচলতে তেওঁলোকৰ সমস্যাত পৰিছে এইকেইগৰাকী ব্যক্তিৰ হাতত প্ৰেছক্ৰিপশ্যন ইতিমধ্যে ইয়াত দেখুৱাইছে চিকিৎসক আছে ইয়াত এই স্বাস্থ্য শিবিৰটোত এই গেছ আচলতে যিটো ৰিগ বৰ্তমান সেই অভিশপ্ত ৰিগটোৰ 500 মিটাৰ নিলগত থকা স্বাস্থ্য শিবিৰত এইসকল আহি পুৱাই তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰাইছে তেওঁলোক কি সমস্যাত পৰিছে কি সেই বিষয়ে আমি পোনপটীয়াকৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক প্ৰথমবাৰ আমি এই দেখুৱাব বিচাৰিছোঁ আৰু তেওঁলোকৰ মন্তব্য প্ৰকাশ আমি ল'ম দাদা হয় আমি বহুত দুখিত এই কথাটোত 147A যিটো ৰিগ যোৱা 12 তাৰিখৰ পৰা এনেকৈ গেছ নিৰ্গমন হৈ আছে আমি হৈছোঁ ৰূপৈমুখ গাঁৱৰ জেৰেঙা পথাৰ ৰোডৰ নিবাসী কালিৰে পৰা বহুত দিনৰ পৰা আমাৰ ইয়াত গেছৰ গোন্ধই স্বাস্থ্যৰ অৱনতি ঘটাইছে কালিৰে পৰা মই বহুত মোৰ পেটৰ গেছ হৈছে আৰু বুকুখন কিবা কিবি এনেকুৱা লাগিছে যে উশাহ ল'বলৈ অসুবিধা হৈছে আৰু কাহৰ ডিঙিটো কিবা জ্বলা এনেকুৱা টাইপৰ ফিলিংছ হৈছে এনেকুৱা ধৰণৰ অকল মোৰেই নহয় আমাৰ ওচৰ চুবুৰীয়া বহুতখিনি মানুহৰ পেট লুজ মোচন হৈছে আৰু এই ক্ষেত্ৰত মই ONGC কৰ্তৃপক্ষ আৰু আপোনাক এতিয়া ডক্টৰক দেখুৱালে আপুনি মই এতিয়া আজি ৰাতিপুৱা আহি পিনে মই একদম থাকিব নোৱাৰি পিনে মই তুৰন্ত আহি পিনে আমি ডক্টৰক দেখুৱাবলৈ বাধ্য হৈছোঁ অকল এই প্ৰব্লেমটো এতিয়া মই আহিব পাৰিছোঁ কাৰণে আহিছে কিন্তু যিখিনি মানুহ যিখিনি আহিব নোৱাৰে বয়সস্থ মানুহ তাহাঁতৰ কি হ'ব
আপোনাৰ কি অসুবিধা? মোৰ সেই পেটৰ সমস্যা এতিয়া ভুগিত হৈ আছোঁ আৰু মুখত সোৱাদ পোৱা নাই বিশেষকৈ এই গেছৰ প্ৰদূষণটোৰ কাৰণেই বিশেষকৈ এইটো হৈছে যাতে ONGC হওক বা জিলা প্ৰশাসনেই হওক যাতে বিহিত ব্যৱস্থা যাতে গ্ৰহণ কৰে কি লিখি দিছে আপোনালোকক আমাকতো সদ্যহতে পেটৰ কাৰণেও লিখি দিছে গেছৰো টেবলেট দিছে আৰু মাথা কিবা সমস্যাৰ এইটো সমস্যা চব মোৰ হৈছে মোৰ মাথা ঘূৰাইছে মাথা বিষ হৈছে আচলতে শব্দ পলিউশ্যন হৈছে আৰু এই গেছটোত বিভিন্ন ধৰণৰ ছালফাৰ ডাই অক্সাইড টাইপৰ ধৰণৰ মিথেন ছালফাৰ ডাই অক্সাইড বেঞ্জিন এনেকুৱা ধৰণৰ বহুত বিষাক্ত গেছো ইয়াৰ পৰা ওলায় ইয়াৰ পৰা মানুহৰ লং টাৰ্মত কিডনি লিভাৰ আৰু ভৱিষ্যতলৈ আৰু সমস্যা হ'ব পাৰে সেই বিষয়ে আমি আলোচনা কৰিম লগতে এইখিনি জানিবলৈ বিচাৰিছো প্ৰদীপ যিখিনি ঠাই তেওঁলোকৰ আশ্ৰয় শিবিৰটো আছে আৰু তাত কিমান পৰিয়াল তাত আছে এই মুহূৰ্তত কেইটা আশ্ৰয় শিবিৰ পতা হৈছে আশ্ৰয় শিবিৰটো সেই য'ৰ পৰা গেছ নিৰ্গমন হৈছে তাৰ পৰা কিমান দূৰত্বত আছে এইখিনি কথা যদি আমাক ভালদৰে জনায় হয় গীতাশ্ৰী য'ত পৰা গেছ নিৰ্গমন হৈ আছে আশ্ৰয় শিবিৰটো তাৰ পৰা নিলগত কিন্তু একাংশ পৰিয়াল যিটুকুৰা তেওঁলোকে আচলতে য'ৰ পৰা খালী কৰাইছে ঘৰ খালী কৰাইছে তাৰ কাষত থকা বহু পৰিয়াল আছে য'ত আচলতে খালী কৰা নাই বৰ্তমান অধিক দূৰত্বলৈ আচলতে হয়তো প্ৰসাৰিত হৈছে এই প্ৰদূষণ মই চিকিৎসকৰ ভাষ্য ল'ম ইয়াত আছে চিকিৎসক কিন্তু তাৰ পূৰ্বে মই এটা জনাব বিচাৰিছোঁ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কি ধৰণে গাফিলতি কৰিছে তাৰ স্বৰূপটো উদঙাব বিচাৰিছোঁ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে 13 জুন যেতিয়া 22 জুনত এই প্ৰথম ঘটনাটো হৈছিলে গেছ নিৰ্গমন আৰম্ভ হৈছিলে 13 জুনত তেওঁলোকে প্ৰথমটো প্ৰতিবেদন তেওঁলোকে আমাক দিছিলে যে 1 কিলোমিটাৰ নিলগত য'ত গেছ নিৰ্গমন হৈছে তাৰ পৰা 1 কিলোমিটাৰ নিলগত তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিছিলে প্ৰদূষণ হৈছে নেকি কিন্তু 1 কিলোমিটাৰ নিলগৰ ভিতৰতো বহু পৰিয়াল বৰ্তমান আছে তেওঁলোকক স্থানান্তৰিত কৰা হোৱা নাই সেই পৰিয়ালসমূহৰ কি হ'ব যদি ইয়াত প্ৰদূষণ হৈছে তেওঁলোকৰ ওচৰত উত্তৰ নাই 1 কিলোমিটাৰ ভিতৰত তেওঁলোকে কোনো ধৰণৰ ইয়াত মেচিন বহাবলৈ তেওঁলোক সমৰ্থ নহয় বুলি স্পষ্টকৈ কালি ফোনযোগে আমাক জনাইছে সেয়া ৰেকৰ্ডিং আছে আৰু তেওঁলোকে কৈছে যে ইয়াত কাৰেণ্টৰ কিছু সমস্যা আছে কাৰেণ্ট কাটি থোৱা আছে গতিকে এই অঞ্চলটোত তেওঁলোকৰ প্ৰদূষণ পৰীক্ষা কৰিবলৈ যন্ত্ৰপাতি বহুৱাব পৰা নাই আৰু গুৱাহাটীৰ পৰা এটা দল আহিব আজি তেওঁলোকে সেই কথা সদৰি কৰিছে কিন্তু আমি তেওঁলোকক সুধিছোঁ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক যে আপোনালোকে 13 তাৰিখ 12 তাৰিখে ঘটনা হৈছে 13 তাৰিখে পৰীক্ষা কৰি তেওঁলোকে সব ঠিকে আছে বুলি কৈছে কিন্তু আজি এসপ্তাহ হ'লহি আজি 18 তাৰিখ হ'লহি কিন্তু এই মাজৰ সমস্যা তেওঁলোকে কোনো ধৰণৰ পৰীক্ষা ইয়াত প্ৰতিবেদন তেওঁলোকে কি পৰীক্ষা নিৰীক্ষা কৰিছে প্ৰদূষণৰ তাৰ কোনো কৈ পোৱা নাই বায়ুৰ যি মান সেয়া আকৌ বেয়া হৈছে নেকি সেই দিশটোৰ প্ৰসংগটো ইয়াত স্বাভাৱিকতে আহি পৰিছে চিকিৎসকৰ আপুনি ভাষ্য ল'ব জানিবলৈ বিচাৰিম কিমান দূৰলৈকে আমাক সঠিককৈ যদি আপুনি জনায় যিডোখৰ ঠাইত সেই ঘটনাটো ঘটিছে তাৰ পৰা কিমান দূৰলৈকে পৰিয়ালসমূহ সম্পূৰ্ণকৈ খালী কৰোৱা হৈছে আৰু কিমান পৰিয়াল হ'ব সামগ্ৰিকৰূপে এই মুহূৰ্তত আশ্ৰয় শিবিৰত থকা পৰিয়ালৰ সংখ্যা কিমান হয় গীতাশ্ৰী মই আশ্ৰয় শিবিৰত বৰ্তমান 70টা পৰিয়াল আছে কিন্তু এইখিনিতে এটা কথা হ'ল যে গেছ য'ত নিৰ্গমন হৈ আছে গেছ নিৰ্গমনৰ পৰা প্ৰায় 500-600 মিটাৰ দূৰত্ব তাৰ বাহিৰত 500-600 মিটাৰৰ পৰা নিলগত থকা সকলক আচলতে তেওঁলোকে খালী কৰিবলৈ পোৱা নাই যিখিনি 500-600 মিটাৰ ব্যাঘাতৰ এলেকাৰ ভিতৰত আছিলে ৰিগৰ পৰা সেইসকল পৰিয়ালকে খালী কৰোৱা হৈছে বাকী দূৰত্ব খালী কৰোৱা হোৱা নাই নিশ্চয় আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আমি এই মুহূৰ্তত বিদায় লৈছোঁ আপোনাৰ পৰা কিন্তু আপডেট আমি লৈ থাকিম আপোনাৰ পৰা অহৰহ কিয়নো এই গোটেই ঘটনাটোক লৈ আচলতে কেইবাগৰাকী লোক অসুস্থ হৈ পৰিছে আমাৰ হাতলৈ অহা তথ্য মতে এগৰাকী লোক ICUত ভৰ্তি হৈ আছে